ঘৰখন বা নিজৰ সন্মুখৰ পৰাই বাইক ভনীয়েকক কাৰোবাক উঠাই লৈ যাওঁ তেওঁলোকে চাই থাকিব লাগিব। তেনেকুৱা এটা ধৰ্মীয় মৌলবাদী সংগঠনক ধৰ্মীয় মৌলবাদটো যোনে সমৰ্থন কৰে তো তেওঁলোকতো গ্ৰেপ্তাৰ হ'বই। কাঢ়ি পেলাই আনি পেলাই এখন চৰকাৰ বনাম বুলি কৈছেহে, তেওঁলোকতো পলিটিকেল পাৰ্টি নহয়। গতিকে এইটো খুব ক্ষতিকাৰক। আৰু এই তেওঁলোকে যেতিয়া এলাৰ্ট কৰে তেতিয়া মানে কি হয়, সময়ে সময়ে এয়াৰ ষ্ট্ৰাইক হয়, আপাচে হেলিকপ্টাৰ থাকে তেওঁলোকৰ মানে। যি সময়ত আফগানিস্তান আৰু তালিবানৰ এই পৰিৱেশক লৈ এতিয়া বিশ্ববাসী দৃষ্টি নিবদ্ধ হৈ আছে, সেই সময়তে আফগানিস্তানত প্ৰায় মাৰ্কিন সৈনিক হিচাপে কৰ্মৰত জড়িত হৈ এগৰাকী অসম সন্তান 6 বছৰ ধৰি অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছিলে। মাৰ্কিন সৈন্য আৰু আফগানিস্তানত তালিবানৰ যি বৰ্বৰ আক্ৰমণ কেনেধৰণে সংগঠিত কৰে, কেনেধৰণে তাত আফগানিস্তানৰ লোকসকল সেই সময়ত বসবাস কৰিবলৈ সক্ষম হৈছিল, প্ৰতিটো আচলতে অভিজ্ঞতা তেওঁ বুটলিবলৈ সক্ষম হৈছিল প্ৰায় 6 বছৰ কাল। আৰু সেইগৰাকী অসম সন্তান এতিয়া বৰ্তমান মোৰ লগত আছে আৰু মই পোনে পোনে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ জানিবলৈ চেষ্টা কৰিছোঁ যে কেতিয়া গৈছিলে মাৰ্কিন সৈন্যত আপুনি কৰ্মৰত হ'বলৈ, কেতিয়া গৈছিলে আৰু কেনেকুৱা ধৰণৰ কামত জড়িত হৈ আপুনি গোটেই পৰিৱেশটো দেখা পাইছিলে? হয়, মই একচুৱেলি আফগানিস্তান ট্ৰেভেল কৰা চনটো আছিলে 2008 আৰু মাৰ্চত মই গৈছিলোঁ। চ' আমাৰ মেইনলি যিটো কাম আছিলে সেইটো মানে IT ইনফ্ৰাষ্ট্ৰাকচাৰ ছাপোৰ্ট, US মিলিটাৰী ট্ৰুপবিলাকক IT ইনফ্ৰাষ্ট্ৰাকচাৰ ছাপোৰ্ট কৰা। চ' সেইটো একচুৱেলি নেটো ফ'ৰ্চৰ দ্বাৰা মানে ডেট ৱাজ লেড বাই নেটো ফ'ৰ্চ। চ' নেটো মানে তেতিয়া ইণ্টাৰনেশ্যনেল ছিকিউৰিটি এছিষ্টেঞ্চ ফ'ৰ্চ বুলি এটা তেওঁলোকে মানে ফ'ৰ্চ তেওঁলোকে ফৰ্ম কৰিছিলে। সেইটো যেতিয়া হৈছিলে মানে 9/11 হৈছিলে US-ত। তাৰপিছত উইথিন 3 months ফ্ৰম 9/11 ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ যেতিয়া এটেক হৈছিলে তাৰপিছত ফৰ্ম কৰিছিলে। সেইটো 2001ত ফৰ্ম হৈছিলে। এতিয়া 20 বছৰ হ'ল তেওঁলোকে উইড্ৰ কৰি থকা বা তেওঁলোক যোৱা। গতিকে সেইটোৱে আমাৰ মেইনলি ছেটেলাইট ব্ৰডবেণ্ড ইণ্টাৰনেট কানেক্টিভিটি প্ৰভাইড কৰা কাম আছিলে US মিলিটাৰীক। চ' সেইটো এটা IT ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাম। আমি বিভিন্ন মানে US মিলিটাৰী বেছত মানে US মিলিটাৰী বুলি মই এইকাৰণেই কৈছোঁ, মানে অকল আৰ্মি নহয়, তেওঁলোকৰ মানে আমাৰ যেনেকৈ নেভি মেৰিন বুলি কয়, মেৰিন, এয়াৰ ফ'ৰ্চ, তাৰপিছত আৰ্মি, এই তিনিওটা বিভাগ মিলি তেওঁলোকৰ মানে US মিলিটাৰী হয়। গতিকে আমি US মিলিটাৰীক মানে আফগানিস্তানৰ বেছবোৰত মানে IT ইনফ্ৰাষ্ট্ৰাকচাৰত ছেটেলাইট ব্ৰডবেণ্ড টেলিকম আমি কোম্পানী আছিলোঁ, ব্ৰডবেণ্ড ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইড কৰিছোঁ। সময়ত আপুনি তাত আছিলে তেতিয়া তালিবানৰ যিখিনি এতিয়া যিটো বৰ্বৰ আক্ৰমণ, সেই তেনেকুৱা ধৰণৰ আক্ৰমণ আপুনি দেখা পাইছিলেনে? চিয়'ৰ, মই দেখা পাইছোঁ। চাওক, কিছুমান এনেকুৱা ধৰণৰ কথা, মই এয়াৰ ষ্ট্ৰাইক দেখিছোঁ। মই যেতিয়া এটা বেছ চেলেৰনো বুলি কয়, SALERNO চেলেৰনো বেছ, সেইটো খোজ প্ৰভিন্সত, তাত তালিবানৰ খুব বেছি ইনফ্লুৱেঞ্চ আছিলে। চ' তাতে মানে এয়াৰ ষ্ট্ৰাইক হৈছিলে কিহৰ কাৰণে, মানে তালিবান মানে বেছটোৰ আশে পাশে তেওঁলোক আহি পেলাই এটেক কৰাৰ যেতিয়া তেওঁলোকৰ ইণ্টেলিজেঞ্চ থাকে, বিডক বুলি কয়, বেছ ডিফেন্স তেওঁলোকৰ মানে অপাৰেশ্যন চেণ্টাৰ থাকে, বিডক মানে বেছ ডিফেন্স অপাৰেশ্যন চেণ্টাৰ, তেওঁলোকৰ মানে এলাৰ্টিং ছিষ্টেম থাকে। চ' তেওঁলোকে যেতিয়া এলাৰ্ট কৰে তেতিয়া মানে কি হয়, সময়ে সময়ে এয়াৰ ষ্ট্ৰাইক হয়, আপাচে হেলিকপ্টাৰ থাকে, তেওঁলোকৰ মানে ড্ৰোন থাকে, তাৰপিছত মিলিটাৰী ফাইটাৰ প্লেন থাকে। সেইবোৰ বস্তু জেনেৰেলি আমি যেনেকৈ থ্ৰিলাৰ মুভিত মানে আমি চাবলৈ পাওঁ, বা আমি যুদ্ধটো মানুহে ধৰক চাবলৈ নাযায়, যুদ্ধটো মানুহে কৰিবলৈ যায়। গতিকে আমি তেনেকুৱা ধৰণৰ যুদ্ধ আচলতে লাইভ দেখিছিলোঁ, এয়াৰ ষ্ট্ৰাইক, য'ত আপুনি ওচৰত গৈ পেলাই তেনেকৈ হয়তো চাব নোৱাৰিব পাৰে, কিন্তু আপুনি বেছৰ পৰা দেখি আছে যে ষ্ট্ৰাইক হৈ আছে। চ' তেনেকুৱা ধৰণৰ মানে থ্ৰিলিং মানে এক্সপিৰিয়েঞ্চ আমাৰ হৈছে। আৰু মই যেতিয়া কাবুলত আছিলোঁ মানে আমি জেনেৰেলি কাবুলত কেতিয়া থাকিবলগীয়া হয়, যেতিয়া ঘৰলৈ ছুটীত আহোঁ, এম্বেচিৰ কাম থাকে, বা কাবুলৰ পৰা আকৌ যেতিয়া বেছলৈ আমি উভতি যাওঁ, তেতিয়া আমি কাবুলৰ মানে আমাৰ গেষ্ট হাউচ বা হোটেল তেতিয়া থাকিবলগীয়া হয়। সেইটো এটা মানে 2008 মানে জুলাই মাহত ইণ্ডিয়ান এম্বেচিত এটা বম ব্লাষ্ট হৈ পেলাই 40 পিপল মৰি গৈছিলে। সেইদিনা মই এম্বেচিৰ কিবা এটা কামত, কিবা এখন মানে PCC বুলি কয়, পুলিচ ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট, সেইবিলাক এম্বেচিৰ পৰা ইছ্যু হয়, ইণ্ডিয়ান এম্বেচিৰ পৰা। সেই কামটোৰ কাৰণে মই গৈছিলোঁ। অকণমান আগপিছ হোৱাহেঁতেন মানে মই হয়তো আজি আপোনাৰ ওচৰত এনেকৈ মানে ধৰকচোন মানে সেইখিনি এক্সপিৰিয়েঞ্চৰ কথা ক'ব নোৱাৰিলোহেঁতেন। সেইদিনাই সেইটো ডাঙৰ বম ব্লাষ্ট হৈছিলে। চ' তেনেকুৱা বহুত ধৰণৰ মানে অভিজ্ঞতা আছে, তেনেকুৱা বহুত ধৰণৰ মানে আমি
মানে আফগানিস্তানত দেখিছোঁ। এটা কথা ক'ব লাগিব যে বিশ্বৰ শক্তিশালী যি মানে সেনা বুলি কোৱা হ'লে বা বিশ্বৰ শক্তিশালী দেশ বুলি ক'লে গ'লে USA আহি যায়। তেনেখন শক্তিশালী দেশৰ যি সৈন্যক এতিয়া মানে খেদি পিনি কাবুলত তালিবানৰ যি শাসন এতিয়া বৰ্বৰতাৰ যিখন শাসন চলাইছে, এই শাসনৰ অন্তৰালত যদি আমি কওঁ সেই আফগানিস্তানৰ যি যিখন জন্মভূমি এৰি এতিয়া আন দেশলৈ তেওঁলোকৰ জন্মস্থান এৰি পিনি লোকসকল আহিব লগা হৈছে, তেনেকুৱা এটা বৰ্বৰতা, তাৰপাছত আচলতে সেই সৈনিকসকল ইমান শক্তিশালী কেনেকৈ হৈ পৰিলে? সেইটো মই ইয়াত কেইবাটাও কথা আছে। প্ৰথমতে মই ভুলটো ভাঙি দিওঁ যে আজি চবেই কয় যে মানে ৱৰ্ল্ডৰ যিটো ছুপাৰ পাৱাৰ US মিলিটাৰী, তেওঁলোক মানে আফগানিস্তান এৰি গুচি যাবলগীয়া হ'ল নিচিনা তেনেকুৱা ধৰণৰ কথা নহয়। আচলতে কি হ'ল, তেওঁলোক যিটো মিছনত আহিছিলে, তেওঁলোকৰ কথা হ'ল মানে লাডেন, তেতিয়া আল কায়দাৰ যে মানে লাডেনে এটেক কৰাৰ পিছতেই 9/11 পিছতেই যিটো তেওঁলোকে বেছ পাতি পেলাই বহিছিলে। আৰু কণ্ট্ৰেক্টটো এনেকুৱা আছিলে, এই যে ইণ্টাৰনেশ্যনেল ছিকিউৰিটি এছিষ্টেঞ্চ ফ'ৰ্চ, তেওঁলোকে যিটো মানে যিটো কণ্ট্ৰেক্ট মানে তেওঁলোকে US মিলিটাৰীৰ লগত ছাইন কৰিছিলে, সেই কণ্ট্ৰেক্টৰ মতে আছিলে যেতিয়া US মিলিটাৰীয়ে উইড্ৰ কৰিব তেতিয়া অন্যান্য ফ'ৰ্চবিলাক বা তেওঁলোক নেটো বা চবেই মানে পিছফালে গুচি যাব লাগিব বা তেওঁলোকে চবেই উইড্ৰ কৰিব লাগিব। কিন্তু USA কি হ'ল, যেতিয়া লাডেনক মাৰি পেলাই 2011 মানে 2 মে লাডেনক মাৰি পেলাই বাগ্ৰাম বেছলৈ আনিছিলে। তেতিয়া মই ইনফেক্ট বাগ্ৰাম বেছতে কাম কৰি আছিলোঁ। চ' তেওঁলোকৰ সেই তেতিয়া 2011 লাডেনক মৰাৰ পিছত তাৰপিছত 2014 পৰা তেওঁলোকে পাৰ্চিয়েলি উইড্ৰৱেল লাহে কৰি গৈ আছিলে, সৰু সৰু বেছবিলাক বন্ধ কৰিছিলে। চ' এতিয়া কি হ'ল, একচুৱেলি তেওঁলোকৰ যিটো হেৰি আছিলে, তেওঁলোকৰ লক্ষ্য আছিলে যে মেইনলি মানে তেওঁলোকে লাডেনক মাৰিব লাগে, আল কায়দাক হেৰি কৰিব লাগে, তালিবানক মানে তাত নিষ্ক্ৰিয় কৰিব লাগে, সেইখিনি হৈ গৈছিলে। তেওঁলোকে একচুৱেলি দুটা কামৰ কাৰণেই আহিছিলে, এটা হৈছে আফগানিস্তানত পিচ এষ্টাব্লিছ কৰা, আৰু 2 নম্বৰ কামটো হ'ল ডেম'ক্ৰেচি। এখন মানে ডেম'ক্ৰেচি মানে তেনেকুৱা চৰকাৰ এখন হওক। তেতিয়া হামিদ কাৰজাইৰ চৰকাৰ আছিলে, মই যেতিয়া গৈছিলোঁ 2008 অলৰেডি, তেতিয়া 8 বছৰ হৈ গৈছিলে। তেতিয়া তালিবান অলৰেডি তেওঁলোক ইনএক্টিভ হৈ গৈছিলে আৰু পিচ এষ্টাব্লিছো অলমষ্ট হৈ গৈছিলে। তাৰপিছত লাহে লাহে তেওঁলোকে উইড্ৰ কৰি কি হ'ল যে লোকেল যিখিনি আফগান মিলিটাৰী বা আফগান যিখিনি ফ'ৰ্চ, তেওঁলোকক ট্ৰেইনিং দি পেলাই তেওঁলোকক মানে গোটেই যিখিনি পচিবল, যিখিনি মানে দিবলগীয়া মানে ৱেপন বা কিবাকিবি, সেইখিনি হেণ্ড অভাৰ কৰি পেলাই লাহে লাহে গোটেই মানে US যেতিয়া মানে মিলিটাৰীয়ে তাৰ পৰা উইড্ৰ কৰি পেলাই গুচি গ'ল, তেতিয়া আফগানিস্তানত আকৌ তালিবান সক্ৰিয় হ'ল। এনেকুৱা নহয় যে US মিলিটাৰী তাৰ পৰা পলাই গ'ল। তো সিহঁতৰ দেশত মানে এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন মানে সিহঁতৰ মানে US নেশ্যনেলৰ পৰা, তেওঁলোকৰ মানে যিখিনি নাগৰিক, তেওঁলোকৰ পৰা মানে ধৰক আহিবলৈ আৰম্ভ কৰিলে যে আমি তাত কি পাইছোঁ, আমি ইমান টকা পইচা খৰচ কৰিছোঁ, আমাৰ মানুহ মৰিছে, গতিকে আমি তাত কি কৰি আছোঁ। আমেৰিকাই US ডিপাৰ্টমেণ্ট অফ ডিফেন্সে তাত $3 ট্ৰিলিয়ন, এইটো কম পইচা নহয়, $3 ট্ৰিলিয়ন খৰচ কৰিলে। তাৰ পিছতো মানে তাত বেছ পাতি পেলাই বহি থাকি যে মানে আনৰ সুৰক্ষাৰ কাৰণে তেওঁলোক সদায় লাগি থাকি তেওঁলোকে কি পাব, সেই কুৱেশ্যনটো যেতিয়া তেওঁলোকৰ যিখিনি মানে দেশৰ নাগৰিকৰ পৰা আহিলে, তেতিয়া ডোনাল্ড ট্ৰাম্পে ডিচিশ্যনটো লৈছিলে যে পাৰ্চিয়েল উইড্ৰৱেল নহয়, আমি কমপ্লিট উইড্ৰৱেল কৰিব লাগিব। তো ডোনাল্ড ট্ৰাম্পে ডিচিশ্যনটো ল'লে, তাৰপিছত ইলেকশ্যন হ'ল। সেই ডিচিশ্যনটো বাইডেনে ইমপ্লিমেণ্ট কৰি পেলাই কমপ্লিট উইড্ৰৱেল ষ্টাৰ্ট কৰিলে। যেতিয়া কমপ্লিট উইড্ৰৱেল ষ্টাৰ্ট কৰিলে, এই আগষ্ট মাহ এতিয়া চলি আছে, 31লৈকে গোটেইখিনি মানে তাৰ পৰা কমপ্লিট উইড্ৰৱেল হোৱাৰ কথা আছিলে আৰু গোটেইখিনি অলমষ্ট হৈ গৈছে। তাৰ আগতে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ভায়লেঞ্চ বা কিবা তেনেকুৱা চিজ ফায়াৰ মুডতেই তেনেকুৱা ধৰণৰ আছিলে তালিবানে। কিন্তু সেই কালি পৰহি আকৌ সেই 27 তাৰিখে যিটো মানে থাৰ্ছডে, বৃহস্পতিবাৰে যিটো ঘটনা ঘটি গ'ল, সেইটো ঘটনা কিয় কাৰণে ঘটিবলৈ পালে? কাৰণ তাত ট্ৰুপ নাই, সিহঁত সক্ৰিয় হৈ গ'ল। গতিকে এতিয়া মানে কৈছে যে আইচিছটো মানে কৈছে মানে দে আৰ নট এফিলিয়েটেড উইথ তালিবান, কিন্তু এই কথাটো মানি ল'বলৈ টান হয়। তেওঁলোকৰ যোগাযোগ থাকিব পাৰে, নিশ্চয় থাকিব পাৰে। আৰু
তেওঁলোকে আইচিছে দুটা এটেক কৰিছে কিন্তু এট দ্য ছেম টাইম তালিবানেও এটেক কৰাৰ মানে ইট হেজ বিন ৰিপৰ্টেড ডেট তালিবান অলছ' এটেক্টেড গতিকে তেনেকুৱা ধৰণৰ কথা তাৰমানে কি এতিয়া মানে সন্ত্ৰাসবাদীয়ে তাত একেবাৰে মূৰ দাঙি উঠিছে মানে একেবাৰে মানে আগৰ সেই মানে অৱস্থাটো নাই যেনেকৈ উইড্ৰ হৈছে ট্ৰুপবিলাক তেনেকৈ সিহঁতে মানে সেই লাহে লাহে কব্জা কৰি যোৱা বুলি কয় যে কব্জা কৰি কাবুলো দখল কৰি এতিয়া আমি দেখিছোঁ আশ্ৰাফ ঘানী দেশ এৰি পলাই যাবলগীয়া হ'ল এতিয়া আশ্ৰাফ ঘানীৰ টেবুলখনত যেনেকৈ তেওঁলোক বহি আছে তো এতিয়া এই যে ৱেপন লৈ পেলাই গান লৈ পেলাই পৃথিৱীৰ কোনো মানে এছেম্বলি পাৰ্লিয়ামেণ্ট তেনেকুৱা ধৰণৰ মানে চিন কোনো এছেম্বলি পাৰ্লিয়ামেণ্টে জানো বা আমি জানো ক'ৰবাত দেখিছোঁ গতিকে মানুহে ভয় নাখায় কি হ'ব মানুহ নপলাই কি কৰিব এতিয়া সেইটো আজি কাবুলৰ অৱস্থা কিন্তু মই যেতিয়া কাবুল দেখিছিলোঁ সেইখন কাবুল অত্যন্ত কালচাৰ্ড আছিলে সেইখন মই আপোনাৰ পৰা এটা কথা ইয়াৰ মাজতে জানিবলৈ চেষ্টা কৰিম যিটো আজি বৰ্বৰতাৰে তেওঁলোকে নিজৰ আফগানিস্তানত যি দখল কৰিছে সেই পৰিস্থিতি বিশ্বৰ অন্য দেশলৈ কেনেবাকৈ ইয়াৰ প্ৰভাৱ পৰিব নেকি বা ইহঁতি ক্ষতি কৰিবলৈ আৰু সক্ৰিয় হৈ পৰিব নেকি চাওক আমেৰিকাৰ মানে তেওঁলোকে মানে বহুত ধৰণৰ মানে বহুত মানে পলিটিকেল ষ্টেটমেণ্টত মানে এইটোও কৈছে যে মানে গোটেই এছিয়াত মানে নট অনলি আফগানিস্তান গোটেই এছিয়াত শান্তি প্ৰতিষ্ঠা হওক আৰু এই সন্ত্ৰাসবাদটো এই বস্তুটোতো মানে এনেকুৱা নহয় যে কোনোবা এটা পাৰ্টিকুলাৰ নেশ্যনক ক্ষতি কৰিব যাকে তাকে ক্ষতি কৰিব পাৰে গোটেই যেতিয়া মানে তেওঁলোক আহি পেলাই ইয়াত বহিছিলে তেওঁলোকৰ উদ্দেশ্য এইটো আছিল যে গোটেই এছিয়াত শান্তি মানে প্ৰতিষ্ঠা হ'ব আৰু যিটো মানে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ নিচিনা মানে যিটো মানে হৈছিলে সেইটো যাতে ৰিপিট নহয় সেইবোৰৰ কাৰণৰ কাৰণেই তেওঁলোক আহি বহিছিলে মই এটা কথা কিন্তু অনেষ্টলি ক'ম মই তাত থাকি আহিছোঁ 6-7 ইয়াৰ্ছ মই ভালকৈ দেখিছোঁ US মিলিটাৰীৰ লগত মই কাম কৰিছোঁ তেওঁলোকে কিছুমান মানুহৰ আৰু এইটো দ্বিতীয় মানে এটা ভুল ধাৰণা মানুহে কয় নহয় মানে তাৰ পৰা মানে ৰিচোৰ্চ নিবলৈ আহিছে তাতে ৰিচোৰ্চ আছে তেল নিবলৈ আহিছে কিবা নিবলৈ আহিছে $3 ট্ৰিলিয়ন খৰচ কৰিছে তাত শান্তি প্ৰতিষ্ঠা কৰিবলৈ আহিছিলে ডেমক্ৰেচি তাত এখন গভৰ্ণমেণ্ট মানে যাতে হয় সেইটো কাৰণৰ কাৰণে আহিছিল আফগানিস্তানত কোনো সোণৰ খনি নাই আফগানিস্তানত তেল নাই ঠিক আছে গতিকে তাৰ পৰা কোনো ধৰণৰ মানে ৰিচোৰ্চ তেওঁলোকে নিবলৈ অহা নাছিলে তেওঁলোকৰ উদ্দেশ্য এইটোৱে আছিলে যে তাত এছিয়াত শান্তি প্ৰতিষ্ঠা হওক আৰু ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ নিচিনা যাতে ঘটনা ৰিপিট নহওক ক'তোৱেই নহওক আৰু সন্ত্ৰাসবাদ মুক্ত হওক পৃথিৱীৰ পৰা মানে এই তালিবান বা আল কায়দা বা আইচিছ তেনেকুৱা ধৰণৰ মানে যিবিলাক টেৰৰিষ্ট গ্ৰুপ সিহঁতে যাতে মানে অপাৰেট কৰিব নোৱাৰে সেইকাৰণে সেইটো চিভিলাইজেশ্যনৰ কাৰণে এটা ডাঙৰ কথা চ' তেওঁলোকৰ উদ্দেশ্য সেইটোৱে আছিলে একচুৱেলি কিন্তু এতিয়া কি হ'ব সেইটো সময়ে ক'ব অভাৰ টাইম উইল টেল আছ মানে কি হ'ব এতিয়া চাওক আজি ট্ৰুপ উইথড্ৰ কৰাৰ কেইদিনমান হৈছে মাত্ৰ আজি ইমানবিলাক তাত মানে এই যিটো মানে অচলাৱস্থা দেশৰ যিটো অচলাৱস্থা হৈছে ইমান মানে এটেক হৈছে ইমান কেজুৱেলিটি হৈছে এই আইচিছৰ এটেকত কি হৈছে তেওঁলোকৰ US চিটিজেন তাত ধৰক মিলিটাৰী হওক ট্ৰুপৰে হওক 13 পিপল মৰিছে কিন্তু তেওঁলোকৰ মানে অলমষ্ট ক্ল'জ টু 175 অলপ আগতে মই নিউজ চোৱাৰ সময়ত অলপ আগতে 175 আছিলে গতিকে তেওঁলোকৰ নিজৰ মানুহ মৰিছে তেওঁলোকৰ বেছি কেজুৱেলিটি হৈছে তো তাত মানুহে এতিয়া মানে পৃথিৱীত ক'ৰবাত দেখিছে নেকি মানে ইমানেই ভয় খাইছে প্লেনৰ ওপৰত উঠি চকাত ওলমি তেনেকৈ মানুহে দেশ এৰিব খোজা তেনেকুৱা পৰিস্থিতি হৈছে কিন্তু এটা কথা তেওঁলোকে কৈছে তালিবানে কৈছে যে আমি তালিবান সলনি হ'লোঁ পূৰ্বৰ যিখিনি নিশংস বৰ্বৰতা যিখিনি তেওঁলোকৰ চৰিত্ৰ আছিলে সেইখিনি সলনি হ'ল বুলি কৈছে কিন্তু তাৰ পাছতো সংবাদ মাধ্যমত বাৰে বাৰে প্ৰচাৰ হৈ আছে যে তেওঁলোকে ঘৰৰ মহিলা উঠাই লৈ যায় মহিলাক ঘৰতে গৈ ধৰ্ষণ কৰিছে বা এই ধৰণৰ যি এতিয়া দেখা পোৱা গৈছে এইখিনি আচলতে তালিবানৰ যিটো চেঞ্জ বুলি কৈছে চেঞ্জ দ্য তালিবান তো এনেকুৱা কিবা হৈছে নেকি নাই মই তেনেকৈ একো নাভাবোঁ তালিবানে কি কৈ আছে যে মানে উই আৰ চেঞ্জ তালিবান সিহঁতৰ বা মানে তালিবানৰ এতিয়া মাত্ৰ মানে কনভিন্স কৰিবৰ কাৰণে এটাই মানে উপায় বিচাৰি পাইছে যে আমি এতিয়া মানে চেঞ্জ তালিবান আমি আগৰ নিচিনা তালিবান নহয় কিন্তু এটা কথা মই আপোনাক কওঁ তালিবানটো কোনো ধৰণৰ এটা পলিটিকেল পাৰ্টি নহয় সিহঁতে এটা টেৰৰিষ্ট গ্ৰুপ হয় ফাৰ্ষ্ট কথা ছেকেণ্ড কথা হ'ল কৈছে উই আৰ চেঞ্জ তালিবান কিন্তু ইফ ইউ আৰ চেঞ্জ তালিবান দ্য ৱে ইউ আৰ চিটিং অন দ্য ডেস্ক অফ আশ্ৰাফ ঘানী উইথ দ্যাট
kind of weapon and gun, how do you let people trust you that you are since Taliban? So nobody are going to trust them. So nobody will trust them. So সিহঁতে যিমানেই কওক যে we are since Taliban, at the same time they are opening fire at the airport. They are painting the wall of beauty parlor where there are pictures of women and all the hoarding banner and all the signs. They are painting with black paint and all those things. So they are trying to implement Sharia Kanun. মানে কি Sharia Kanun মানে মুসলিম ইসলামিক not Muslim, Islamic law. এতিয়া ইছলামিক ল মানে ধৰক Sharia Kanun বুলি যিটো কৈছে তাত তেওঁলোকে কৈছে আপোনালোকেতো জানেই আগতে সবেই জানে টিভি চাব নোৱাৰিব, চিনেমা চাব নোৱাৰিব, মাইকী মানুহ ৰাস্তাত অকলে ওলাব নোৱাৰিব, ছোৱালী মানুহৰ কাৰণে স্কুল নাই, বোৰকা পিন্ধিব লাগিব, ইভেন ড্ৰয়িং পেইণ্টিং সেইবিলাকো বেন, বিউটি পাৰ্লাৰৰ কথা সেইবিলাকতো বাদেই দিয়ক আপুনি, সেইবিলাকতো হ'বই নোৱাৰে। চ' পৃথিৱীৰ এনেকুৱা কোনো দেশ নাই বা এনেকুৱা কোনো জাতি নাই, এনেকুৱা কোনো মানে মানুহ এটা এনেকুৱা ধৰণৰ প্ৰাণী মানুহে সদায় মুক্তভাৱে জীয়াই থাকিবলৈ ভাল পায়, ৰেষ্ট্ৰিকশ্যনত থাকি ভাল নাপায়। আজি তালিবান ঘূৰি আহি কি কৈছে যে অলপ দিনৰ আগতে তিনিদিন মানৰ আগতে এটা ষ্টেটমেণ্ট সিহঁতে মানে জাৰি কৰিছে যে মানে নহয় মাইকী মানুহক আমি কৈছিলোঁ যে মানে উইল গিভ চাম ৰিলেক্সেশ্যন ওমেনৰ কাৰণে, আৰু তাৰপিছত এতিয়া আকৌ মানে সিহঁতৰ মানে কণ্ট্ৰাডিক্টৰী মানে সিহঁতৰ নিজৰ মানে এইটো ছেল্ফ ডিফিটিং ষ্টেটমেণ্ট কিছুমান, নিজেই যিটো কয় তাকে আকৌ নিজেই মানে হেৰি কৰে, ছেল্ফ ডিফিটিং ষ্টেটমেণ্ট কিছুমান। তেওঁলোকে কৈছে নহয় মানে দ্য ওমেন দে ডোণ্ট ন' হাউ টু ৰেচপেক্ট পিপল, চ' দে হেভ টু ষ্টে বেক ইনচাইড হোম। চ' ইয়াৰ মাজত এটা কথা মই সুধিম, যিহেতু মহিলাসকলৰ সুৰক্ষা য'ত নাই, শিক্ষা ব্যৱস্থা প্ৰায় বন্ধ কৰি দিছে, তাৰ পাছতো কিন্তু এতিয়াও যিহেতু আপুনি শান্তি প্ৰতিষ্ঠাৰ কাৰণে মাৰ্কিন সৈন্যত গৈ আপুনি কাম কৰিছিলে, দেশৰ শান্তি প্ৰতিষ্ঠাৰ কাৰণে প্ৰতিটো মুহূৰ্ত লাগি আছে, কিন্তু তেনেকুৱা এটা তালিবানী সংগঠনত বৰ্তমান অসমৰ ছ'চিয়েল মিডিয়াত প্ৰায় বহুত লোকে সমৰ্থন জনাইছে, আৰু সমৰ্থন জনোৱাৰ পাছত আৰক্ষীয়েও তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। কিন্তু এই সমৰ্থন আচলতে ভয়াৱহ নহ'বনে অসমৰ কাৰণে হ'ল বা ভাৰতৰ কাৰণে? অফক'ৰ্ছ এইটো ভয়াৱহ। আৰু চাওক মানে কথাটো এনেকুৱা ধৰণৰ, এইটো ধৰ্মীয় মৌলবাদ মানে কোনো জেগাতে মানে আপুনি এতিয়া ডেম'ক্ৰেচি আৰু ধৰ্মীয় মৌলবাদ এই দুটাৰ ভিতৰত বহুত পাৰ্থক্য আছে। এতিয়া আমি ডেম'ক্ৰেচিত মানে কোন ধৰ্মৰ পাৰ্টি বা কি পাৰ্টীয়ে দেশ শাসন কৰিছে বা কৰিব নকৰিব সেইটোত আমি গুৰুত্ব নিদিওঁ, কিন্তু যিটো ধৰ্মীয় মৌলবাদ সেইটো এটা মানে কমপ্লিটলি মানে যেনেকৈ মানে কিছুমান মানে নিজেই মানে সৃষ্টি কৰি লোৱা আইন কিছুমান সেইবিলাক ফ'ল' কৰি পেলাই তেওঁলোকৰ কোনো ধৰণৰ মানে এতিয়ালৈকে কোনো কনষ্টিটিউশ্যন নাই, একো নাই, তেনেকৈ জোৰ জবস্তি কৰি পেলাই সেইটো তেওঁলোকে কি কৰিছে, পাৱাৰটো জোৰ জবস্তি মানে সেইটো আজৰি মানে লোকৰ পৰা কাঢ়ি পেলাই আনি পেলাই এখন চৰকাৰ বনাম বুলি কৈছেহে, তেওঁলোকতো পলিটিকেল পাৰ্টি নহয়। গতিকে এইটো খুব ক্ষতিকাৰক। আৰু এই ধৰ্মীয় মৌলবাদটো যোনে সমৰ্থন কৰে তো তেওঁলোকতো গ্ৰেপ্তাৰ হ'বই। সেইটো অকল মানে ইছলামিক বুলি নহয়, আপুনি যদি উগ্ৰ মানে হিন্দু মানে জাতীয়তাবাদৰ কথা কয় তেতিয়াও আপুনি গ্ৰেপ্তাৰ হ'ব। সেইটো কোনো ইয়াত মানে ইছলামিক বুলি বা মানে হিন্দুত্ব বুলি তেনেকুৱা ধৰণৰ কোনো কথা নাই। আৰু এই বস্তুটো অত্যন্ত বেয়া বস্তু। আৰু পৃথিৱীৰ মানে যিকোনো দেশবোৰৰ মাজত যেতিয়াই যুদ্ধ লাগে বা যেতিয়াই পৃথিৱীৰ মানে ধ্বংসৰ মূল কাৰণটো হৈছে সেইটো হৈছে মানে যেতিয়াই মানে এই ধৰ্মীয় মৌলবাদৰ মানে আপোনাৰ হেৰি হয়। সেইটো মোৰ জাষ্ট এটা থট হয়, মই নাজানো, বহুত ধৰণৰ থাকিব পাৰে। চ' সেইটো এটা মানে অৱশ্যেই মানে সেইটো এটা মানে খুব চিন্তনীয় আৰু ভয়ংকৰ কথা। কিন্তু গুড নিউজটো হ'ল যে মানে এনেকুৱা নহয় যে গোটেই চবেই সমৰ্থন কৰিছে, কিছুমান থাকিবই। কিয় গোটেই তালিবানখিনিয়ে যদি তাত মানে তালিবানটো বহুত আছে, তালিবানখিনিয়ে যদি হেৰি কৰিব পাৰে তো 4টা 5টা মানুহ 12টা 14টা গ্ৰেপ্তাৰ হোৱা অসমত মানুহ তেনেকুৱা থাকিব পাৰে। কিন্তু তেওঁলোকে সেইটো মানে
সেইটো মানে সমৰ্থন কৰি পেলাই সেইটো তেনেকুৱা এটা সমৰ্থন মানে তালিবানক কৰি পেলাই কোনো একো ভাল মেছেজ মানুহলৈ মানে তেওঁলোকে সেইটো চেণ্ড কৰিব নোৱাৰে যিহেতু এটা কথা ক'ব লাগিব যেতিয়া তেওঁ ঘৰখনলৈ তালিবানৰ সৈন্য সোমাই আহিব ঘৰখনৰ পৰা নিজৰ সন্মুখৰ পৰাই বাইক ভনীয়েকক কাৰোবাক উঠাই লৈ যাব তেওঁলোকে চাই থাকিব লাগিব তেনেকুৱা এটা ধৰ্মীয় মৌলবাদী সংগঠনক সমৰ্থন কৰাটো একেবাৰে গ্ৰহণযোগ্য নহয় সেইটো হয় কিন্তু মানে কোনে কেনেকৈ বুজে সেইটো ক'ব নোৱাৰি গতিকে যিটো মই দেখি অহা যিটো এক্সপিৰিয়েঞ্চ সেইমতে কৈছোঁ যিটো তালিবানে তাত যিটো মানে যেনেকুৱা এটা মানে অত্যাচাৰ মানুহক কৰিছিলে সেই তেনেকুৱা ধৰণৰ অত্যাচাৰ হয়তো যিবিলাক মানুহে দেখা নাই বা যাৰ অভিজ্ঞতা নাই এক্সপিৰিয়েঞ্চ হোৱা নাই তেওঁলোকে হয়তো সমৰ্থন কৰিব পাৰে কিন্তু মানে ষ্টাডি নকৰাকৈ বুজি নোপোৱাকৈ কিন্তু মই আগতে কিজানি কৈছিলোঁ ময়ো কোৰাণ পঢ়িছোঁ মই 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 চব ধৰ্মগ্ৰন্থ পঢ়োঁ এনেকুৱা নহয় যে মই মানে ফাণ্ডামেণ্টেলিষ্ট বা কিনো লিখা আছে পঢ়ি চাওঁ বুলি পঢ়োঁ তাত কোৰাণত এনেকুৱা কোনো ধৰণৰ ষ্টেটমেণ্ট নাই আপুনি সুধি চাব যে য'ত মানে মাইকী মানুহে কাম কৰিব নোৱাৰিব ছোৱালী মানুহৰ কাৰণে শিক্ষা বা স্কুল কলেজ নহ'ব তেনেকুৱা ধৰণৰ ষ্টেটমেণ্ট আছে চ' এইবিলাক কেনেকুৱা ধৰণৰ চাৰিয়া কানুন এইবিলাক বনাই লোৱা জোৰ জবৰদস্তি জাপি দিয়া আৰু মানে তেওঁলোকে কি চব মানুহক যেতিয়ালৈকে আপুনি মানে এক প্ৰকাৰ মানে যিমান মানে মানে অজ্ঞ কৰি ৰাখিব পাৰিব তেতিয়ালৈকে মানে সেই যিটো মানে ৰুলাৰ গ্ৰুপটো তেওঁলোকৰ লাভ হয় গতিকে মানুহক মানে এটা ধৰ্মীয় ভয় বা তেনেকুৱা ধৰণৰ এটা মানে ধৰক যিকোনো ধৰণৰ মানে ভয় দেখুৱাই পেলাই যদি ৰাখিব পৰা যায় তেওঁলোকেতো ভয় বহুত ধৰণে দেখুৱাব খুজিছে তেওঁলোকেতো মানে জীৱনৰ ভয় সেইটোতো আছে সেইটোও দেখুৱাইছে থ্ৰেট মানে যিটো মানে লাইফ থ্ৰেটটোও দিছে এট দ্য ছেইম টাইম সিহঁতে মানে ইছলামিক ল'ৰ কথা কয় কোৰাণৰ কথা কয় গতিকে চব ফালৰ পৰা ভয় দেখুৱাই পেলাই মানুহখিনিক মানে কেনেকৈ পাৰি পেলাই নিজৰ বশত আনি পেলাই সেইখন মানে ৰাষ্ট্ৰ আচলতে মই ক'ম যে সেইটো মানে কি হ'ব যে 100 বছৰ পিছফালে গুচি যোৱাৰ নিচিনা এটা অৱস্থা হ'ল তাত ক্ৰিকেটাৰ মানে আপোনাৰ চেলিব্ৰিটি স্পৰ্টছৰ বহুতখিনি মানুহ আগবাঢ়ি ওলাই আহিছিলে আফগানিস্তানৰ ক্ৰিকেট টীমে আমিতো জানো কিমান মানে তেওঁলোকৰ মানে কিমান পাৰফৰ্মেঞ্চ কেনেকুৱা ভাল পাৰফৰ্মেঞ্চ দিছিলে এতিয়া তেওঁলোকৰ চাৰিয়া কানুনত খেলিব নোৱাৰিব তাৰপিছত আপোনাৰ মানে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ মানে মাইকী মানুহে কোনো ধৰণৰ কাম কৰিব নোৱাৰিব তেনেকুৱা কোনো ধৰণৰ মানে তেনেকুৱা একোৱেই নাথাকিল শেষৰ প্ৰশ্নটো আপোনালৈ থাকিব বা শেষৰ এটা কথাই জানিবলৈ চেষ্টা কৰিম যেতিয়া আপুনি যিটো IT ছেকশ্যনত IT এক্সপাৰ্ট হিচাপে কাম কৰি আছিলে আপুনি এটা বেহুৰ ভিতৰত থাকিব লাগে আপোনালোক বেহুৰ ভিতৰত আছিল তেতিয়াও প্ৰায় 6 বছৰ কাল যেতিয়া আফগানিস্তানত আছিলে তালিবানে 7 years আছিলে তেতিয়াও আচলতে তালিবানৰ আক্ৰমণসমূহ চলিছিলে কেতিয়াবা এনে অলপ হ'লেও ভয় অনুভৱ কৰিছিলে নি বাৰু চাওক ভয় মানে আমি অলপ চলপ ভয়টো থাকিব সেইটো মানে এটা মানে এনেকুৱা ধৰণৰ মানে যে মই এনেকুৱা এখন দেশত আছোহি যে য'ত মানে তালিবানৰ নিচিনা এটা মানে এটা এক্সট্ৰিমিষ্ট গ্ৰুপে অপাৰেট কৰে চ' এটা ভয় থাকিব কিন্তু আচলতে আমি বেছৰ ভিতৰত আছিলোঁ তেতিয়া বেছত মানে সেই ভয়টো নাথাকে বেছটো এনেকুৱা ধৰণৰ ছেফ এটা মানে জেগা বুলি ক'ব লাগিব ধৰক মানে ছেভাৰেল লেয়াৰ অফ ছিকিউৰিটি মানে 7-8টা লেয়াৰ মানে তাত মানে ছিকিউৰিটি থাকে আমাৰ বেছ বুলি ক'লে ইণ্ডিয়াত যেনেকুৱা বেছ 4খন বেৰা দি পেলাই তম্বু এটা তৰি পেলাই বোলে বেছ বনাইছে সেই তেনেকুৱা ধৰণৰ বেছ নহয় বেছটো ইমাজিন কৰিব নোৱাৰি তাত মানে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আছে মল আছে তেনেকুৱা ধৰণৰ পাৰ্মানেণ্ট বেছ এয়াৰফিল্ড যিটো আছিলে বাগ্ৰাম এয়াৰফিল্ড সেইটো বাগ্ৰাম বেছ আছিলে তাত মানে যেতিয়া যিমানখিনি ফ্লাইট অপাৰেট হৈছিলে পাৰ ডে দিল্লী টাৰ্মিনেল 3টো সিমানখিনি ফ্লাইট অপাৰেট নহয় আজিৰ দিনতো চ' এনেকুৱা ধৰণৰ বেছ গতিকে সেই বেছটো মানে ইভেন ছেফাৰ দেন নিউয়ৰ্ক চিটি বেছটো বহুত ছেফ চ' বেছৰ ভিতৰত আমি যেতিয়া থাকোঁ তেতিয়া ভয়টো কম কাবুললৈ যেতিয়া ওলাই আহোঁ বাহিৰলৈ ওলাই আহোঁ ঘৰলৈ যাবৰ সময়ত ছুটীত যেতিয়া এয়াৰপৰ্ট যাওঁ কাবুল সেইটো হামিদ কাৰজাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত যাওঁ তেতিয়া অকণমান ভয় লাগে যদি এটেক হয় কি হ'ব তেনেকুৱা ধৰণৰ ভয় লাগে কিন্তু আমি অলমষ্ট আৰু মষ্টলি
বেছৰ ভিতৰতে আছিলোঁ ইভেন 1 কিলোমিটাৰো যদি আমি ট্ৰেভেল কৰিবলগীয়া হৈছিলে তেতিয়া আমি সেই টয়টাৰ বুলেট প্ৰুফ গাড়ীত আমি ট্ৰেভেল কৰিছিলোঁ আৰু তাতে ইভেন চিভিলিয়ানৰ কাৰণে মানে গান ৰাখিছিলে আৰু বেছিক ট্ৰেইনিংটো দিয়া থাকে আমাক দিছিলে যে মানে যদি ইমাৰ্জেঞ্চি হয় হাউ টু হেণ্ডেল দ্য গান তেনেকুৱা ধৰণৰ গতিকে সেই তেনেকুৱা ধৰণৰ মানে আমি মানে এটা মানে ছিকিউৰিটি লেয়াৰৰ ভিতৰত আছিলোঁ আফগানিস্তানত আৰু তাত এনি টাইম আপাচে হেলিকপ্টাৰবিলাক যিবিলাক মানে ধৰক মানে এটেকিং হেলিকপ্টাৰবিলাক কয় ব্লেক হক বা আপোনাৰ চিনক বুলি কয় সেই তেনেকুৱা ধৰণৰ হেলিকপ্টাৰবিলাকে ড্ৰোন এনি টাইম মনিটৰ কৰি থাকে গতিকে আমি যদিও এয়াৰ ষ্ট্ৰাইক বেছৰ ভিতৰৰ পৰা দেখিছোঁ কিন্তু আমি সেই বস্তুবোৰ দেখি মানে টোটেলি কনভিন্সড আৰু সঁচাকৈও কনভিন্সড হৈ আছিলোঁ আৰু কথাটোও সঁচা যে আমি তেনেকুৱা ধৰণৰ মানে ইমান মানে বেছৰ ভিতৰত থাকোঁতে তেনেকুৱা ভয় খোৱা নাছিলোঁ গতিকে আমাৰ মানে বেছৰ লাইফটো এটা মানে ৰেয়াৰ এক্সপিৰিয়েঞ্চ আছিলে ধন্যবাদ থাকিলে আপোনালৈ আচলতে বিশ্বৰ শক্তিশালী এখন দেশৰ সেনা বাহিনীত কৰ্মৰত হৈ প্ৰায় 7 বছৰ কাল অভিজ্ঞতা আচলতে বুটলিবলৈ সক্ষম হৈছিল আফগানিস্তান আৰু তালিবান কি ধৰণে লাডেনক হত্যা কৰা লাডেনক মৰা হৈছিলে কি ধৰণে ভাৰতীয় দূতাবাসত আক্ৰমণ কৰাৰ পাছত তেওঁ বাচি আহিছিলে এই সম্পূৰ্ণ অভিজ্ঞতাখিনি তেওঁ ইতিমধ্যে দিয়ে দা নিউজ প্লাছৰ দৰ্শকক জনালে